আমাৰ কেইটামান ইনফ্লুয়েন্সাৰ কিন্তু মানিছো হা যিবিলাক সোশ্যাল মিডিয়া ক্ৰিয়েটৰ অকমান পুৰণা অলপমান সিহঁতৰ সাবস্ক্ৰাইবাৰ ভিউজ বেছি আহে তো সেই কিজনক কিন্তু মই মানিছো দেই জুবিনদাৰ মৃত্যুৰ পিছত সিহঁতে ইনফ্লুয়েন্স আসাম ইউটিউবাৰ কিবা সিহঁতৰ গোটেইখিনিয়ে এখন মানে একদম বৈঠক বহাইছিল আৰু বৈঠকত বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে সেই যি বৈঠকখন যে বহিল সেই বৈঠকখন বহাৰ পিছৰ পৰা তেওঁলোকৰ চাগে অলপ খুব টেনশন হ'ল খুব দুখ লাগিলে সেইকাৰণে তেওঁলোক এতিয়া বাহিৰত ঘূৰিবলৈ গৈছে অলপ বাহিৰত গৈ পেলাই ৰিলেক্স হ'বলৈ গৈছে তাৰপিছত সেই বাহিৰত ৰিলেক্স হৈ আহি তাৰপিছত ইয়াত আহি পেলাই ইটোৰ প্ৰতিক্ৰিয়া লৈ পেলাই আকৌ একদম সিহঁতে তুলপাল লগাই দিব কিন্তু বৰ্তমান সময়ত যে যি পৰিস্থিতি হৈ আছে বা বৰ্তমান সময়কণক কি হৈ আছে সেইখিনিক লৈ পেলাই সিহঁতে আজিলৈকে এটা ভিডিঅ' সিহঁতক আমি দেখা নাপালো কিন্তু আমাৰ মানুহখিনিয়ে কি কৰিব সিহঁতক আকৌ সাপোৰ্টে কৰি থাকিব বা সিহঁতক একদম পুৰা তেল মাৰি থাকিব সেইখন সময়ত গোটেইখিনি একদম যিমান কিনা একদম ডাঙৰ ডাঙৰ ইউটিউবাৰ ক'বলৈ গ'লে আৰু আপোনালোকৰ ভাষাত ডাঙৰ মোৰ ভাষাত নহয় বাৰু সেইখিনি মানুহ কি হ'ল একদম সঁচাকে আপোনালোকে নিশ্চয় দেখিছে কিবা বৈঠক এখন বহিছে সৰু সজাই দিয়াত জুবিন দা আছে সিহঁতৰ তাত কিবা বৈঠক বহিছে গৰিমা বৈ এটা মন্তব্য এটা দিছিল এটা ভিডিঅ' এটা দিছিলে জুবিন গাৰ্গ পেজত সেইটোক লৈ একদম পুৰা সিহঁতৰ বৈঠকত আলোচনা একদম পুৰা আলোচনা এতিয়া কি হ'ল ক'ত ফুৰিবলৈ গৈছা দেশ বিদেশ ঘূৰিবলৈ গৈছা পুৰা ঘূৰি মেলি আহি পেলাই পুৰা ৰিলেক্সত তাৰ পিছত লাগি যাবা নে কি তোমালোকৰ নিচিনা স্বাৰ্থপৰ মানুহ স্বাৰ্থপৰ লৈ পেলাই কাম নকৰিবা এটাই কথা যোনে স্বাৰ্থ লৈ পেলাই কাম কৰিছে ন কাম কৰি লাভ নাই স্বাৰ্থপৰ নহবা ভাই নিস্বাৰ্থ হোৱা যদি জুবিন দাক প্ৰকৃততে ভাল পোৱা নহয় নিস্বাৰ্থ হৈ কাম কৰা দেখি আছা এতিয়া বাক্সাত কি ঘটনা হ'ল সবে কৈ আছে তৃতীয় পক্ষ জড়িত হৈ আছে আমিও কৈছো তৃতীয় পক্ষ জড়িত হৈ আছে ইয়াত তৃতীয় পক্ষ জড়িত হৈ যদি নাথাকে তেতিয়াহ'লে ইমান ডাঙৰ এটা ঘটনা নহয় কিন্তু প্ৰথম পক্ষই কিনো কৰি আছে প্ৰথম পক্ষইতো অলপ সোনকালে কামটো তদাৰকি কৰিব লাগে আৰু সেকেন্ড কথা যদি সেই আৰক্ষীজনে যদি লাঠি চালনা নকৰিলে হয় ইমানখিনি অসুবিধা নহল হয় প্ৰথমতে তেওঁ সেই লাঠি চাৰ্জ কৰাৰ কাৰণে এইখিনি ঘটনা হ'বলৈ পালে সেইখিনি কোনে ক'ব এতিয়া দেখি আছো তেওঁ পিতৃয়ে জুবিন গাৰ্গক মানে অৰ্থাৎ জুবিন দাক কিমান তুলাধনা দিছিলে আবকাৰী বিভাগৰ কিবা ব্ৰেণ্ড এম্বেছাডৰ পাতিব লাগে সেনেকুৱা ধৰণৰ তুলাধনা মন্তব্য দি আছিলে আৰু তেওঁৰ পুতেকে এতিয়া কি কৰিছে অসমীয়া ৰাইজৰ ওপৰত মানে দাদাগিৰি দেখাইছে লাঠি চাৰ্জ কৰিছে কৰি লাভ নাই বহুত দেখিলো বহুত হৈ গ'ল সেইবোৰ এতিয়া আমি ভয় খোৱা বিধৰ নহয় আৰু মুঠতে আমাক জুবিন দাৰ ন্যায় লাগে তাৰ বাহিৰে আমি একো চিনি নাপাওঁ বস চিধা মানুহ চিধা কথা ইয়াত কাৰো খাতিৰ কৰিবলগীয়া নাই